ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে পুহ মাহৰ ২৭ তাৰিখ আৰু ইংৰাজী ২০২৬ বৰ্ষৰ জানুৱাৰী মাহৰ ১২ তাৰিখ সোমবাৰ। আজি হৈছে কৃষ্ণা নৱমী তিথি, স্বাতি নক্ষত্ৰ। আজিৰ দিনটোত যিসকল জাতক জাতিকা জন্মগ্ৰহণ কৰিব তেওঁলোকৰ ৰাশি হ'ব তুলা ৰাশি, ক্ষুদ্ৰ বৰ্ণ, মতান্তৰে ক্ষত্ৰিয় বৰ্ণ, দেৱগণ। অষ্টোত্তৰী বুধ ও বিংশোত্তৰী ৰাহুৰ দশা থাকিব ৰাতি 10:53 পৰ্যন্ত। তাৰপিছত ৰাক্ষগণ বিংশোত্তৰী বৃহস্পতিৰ দশা থাকিব। আজিৰ দিনটোৰ বাবে আপোনালোকৰ কোনো যাত্ৰা নাই। শুভ কৰ্ম দিনৰ 2:17 পৰ্যন্ত কৰিব পাৰিব। আজি যিসকলৰ জন্মগ্ৰহণ কৰিছিলে তেওঁলোকৰ আজিৰ দিনটো ভাল হওক, আগন্তুক বৰ্ষটো আপোনালোকৰ সুন্দৰ হওক আৰু বিভিন্ন দিশত কেৰিয়াৰতে হওক, স্বাস্থ্যৰ দিশতে হওক, শিক্ষাৰ দিশতে হওক, পৰিয়ালৰ দিশতে হওক আপোনালোকৰ সুন্দৰ ভাল প্ৰভাৱ থাকে যেন তাকে কামনা কৰিছোঁ। আৰু আজিৰ দিনটোত আপোনালোকে সাধাৰণ এটা উপায় কৰি গোটেই বছৰটো আপোনালোকে ভাল ফল পাব পাৰিব। গতিকে আজিৰ দিনটোত আপোনালোকে শিৱ মন্দিৰত গৈ শিৱলিংগত গাখীৰে অভিষেক কৰক আৰু কওক যে আগন্তুক বছৰটোত আপোনালোকৰ কি কি মনোকামনা আছে সেইবোৰ আপোনালোকে কৈ দিয়ক। ইয়াৰ দ্বাৰা আপোনালোকে বিভিন্ন দিশত আগুৱাই যাব পাৰিব আৰু ভাল প্ৰভাৱ দেখা পাব আৰু বছৰটো আপোনালোকৰ সুন্দৰ হ'ব। আজিৰ দিনটোত যিসকল জাতক জাতিকা ভাগ্যশালী ৰাশি হিচাপে পৰিগণিত হৈছে সেই ৰাশিসমূহ হৈছে কৰ্কট ৰাশি, তুলা ৰাশি, বৃশ্চিক ৰাশি আৰু মীন ৰাশি। আজিৰ দিনটোৰ বাবে সাৱধান হৈ থাকিব লগা ৰাশিসমূহ হৈছে মেষ ৰাশি, বৃষ ৰাশি, কন্যা ৰাশি আৰু ধনু ৰাশি। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব। আৰু ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক এটাও কৰি দিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশি জাতকৰ বাবে আজিৰ দিনটো অলপ সাৱধান হৈ থাকিব লাগিব, কাৰণ আজি আপুনি বিভিন্ন দিশত বাধাৰ সন্মুখীন হ'ব পাৰে। গতিকে কামবোৰ সময়মতে হোৱাটো নিশ্চিত কৰিব আৰু কোনো ধৰণৰ বিভ্ৰান্তিত যাতে আপুনি ভুগিব লগা নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব। আৰু আপুনি বিভিন্ন পৰিৱেশত নতুন নিয়ম বা পদ্ধতিসমূহ ভালদৰে আকৌ এবাৰ আপুনি বিবেচনা কৰিব লাগিব, তেতিয়াহে আপোনালোকে উন্নত ফল পাব। আৰু আজি বন্ধুৰ সৈতে বা আত্মীয়ৰ সৈতে বেছি আপোনালোকে সংযোগ স্থাপন নকৰিব, নহ'লে বিবাদ হোৱাৰ সম্ভাৱনা বেছি দেখা গৈছে। আজি আপোনাৰ বিভিন্ন দিশৰ জড়িত কামবোৰ অলপ সংযমতাৰে কৰিবলৈ চেষ্টা কৰিব। চিন্তাবোৰ অলপ ভালভাৱে ভাবিবলৈ চেষ্টা কৰিব যাতে আপোনালোকৰ কোনো ধৰণৰ নেতিবাচক প্ৰভাৱ নপৰে। আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত আজি উল্লেখযোগ্য লাভৰ আশা কৰা কম হৈছে। গতিকে বৰ্তমান সময়ত অলপ আপুনি ব্যৱসায়িক ক্ষেত্ৰত অলপ সাৱধান আৰু ধৈৰ্য বজাই ৰাখিব লাগিব। আৰু বিনিয়োগৰ ক্ষেত্ৰত একেবাৰে আজি চেষ্টা নকৰিব, কাৰণ এইবোৰত আপোনালোকৰ আজি লোকচান হোৱাৰ সম্ভাৱনা আছে। নিয়োজিত লোকসকলে আজি তেওঁলোকৰ কামবোৰ সাৱধানে কৰিব লাগিব আৰু সম্পৰ্ক স্থাপনত আপোনালোকৰ বিষয়াসকলৰ সৈতে ভালদৰে ৰাখিবলৈ যত্ন কৰিব, অন্যথা পিছলৈ আপোনালোকৰ কিছু অসুবিধা হোৱাৰ সম্ভাৱনা থাকিব। সেইবাবে যিমান পাৰে আজি সংযমতা বজাই ৰাখি চলিবলৈ চেষ্টা কৰিব। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকৰ সংগীৰ সৈতে শান্ত মনেৰে কথা পাতিবলৈ যত্ন কৰক আৰু আপোনাৰ বিষয়ে আজি মুকলিকৈ কথা পাতক যে আপুনি কোনবোৰ দিশত আজি অসুবিধা পাইছে। সংগীয়ে আপোনাক মনোবল উচ্চ কৰি ৰখাত সহায় কৰিব। ঘৰৰ ক্ষেত্ৰত আজি আপোনালোকৰ বাহিৰা মানুহৰ হস্তক্ষেপৰ ফলত পৰিয়ালত আজি ভুল বুজাবুজিৰ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে। গতিকে অলপ এইবোৰ ক্ষেত্ৰত সাৱধান হ'ব আৰু কোনো কাৰণতে যাতে অন্য ব্যক্তিৰ হস্তক্ষেপ নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজি মানসিক চাপ বৃদ্ধি পোৱাৰ ফলত আপোনালোকৰ শাৰীৰিক দিশতো কিছু প্ৰভাৱ পৰা দেখা গৈছে। গতিকে আপুনি আপোনাৰ মানসিক চাপ নোহোৱা কৰিবলৈ আজি যত্ন কৰক। ইয়াৰ ফলত আপোনালোকে আজিৰ দিনটো আপোনালোকে শাৰীৰিক দিশত উন্নতি লাভ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নম্বৰ হৈছে 3। আজিৰ দিনটো আপোনালোকে সুন্দৰ আৰু সুফল কৰি তুলিবলৈ হ'লে কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আপোনালোকৰ ভাল হওক আৰু আজিৰ দিনটো সুন্দৰভাৱে উদযাপন কৰিব পাৰক তাৰে কামনা কৰিছোঁ। ধন্যবাদ। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতকসকলৰ আজি সংঘাতৰ সম্ভাৱনা বেছি দেখা গৈছে। গতিকে পৰিয়ালৰ সদস্যসকলৰ সৈতে আপুনি পৰিৱেশ কোনো কাৰণতে বিনষ্ট নকৰিব। সিদ্ধান্তবোৰ লওঁতে অলপ সাৱধানে ল'ব আৰু আজি আপুনি ধৰ্মীয় স্থান ভ্ৰমণ কৰিবলৈ একেবাৰে নাপাহৰিব। ইয়াৰ ফলত আপোনালোকে মানসিকভাৱে শান্তি লাভ কৰাত সক্ষম হ'ব আৰু পুনৰ আপুনি শক্তিশালী অনুভৱ কৰিবলৈ সক্ষম হ'ব। আজি আপুনি আনৰ কথা বতৰাত বেছিকৈ জড়িত নহ'ব, কাৰণ ইয়াৰ ফলত আপোনালোকৰ সুনামত প্ৰভাৱ পৰিব পাৰে। আৰু আত্মবিশ্বাস বজাই ৰাখি চলক, যিকোনো কাম কৰাত আপোনাৰ সহায় পাব
আৰু আজি আৰ্তজনক পাৰিলে সহায় কৰক, ইয়াৰ দ্বাৰা আপোনাৰ আজি বাধাবোৰো দূৰ হোৱা পৰিলক্ষিত হ'ব। কৰ্মক্ষেত্ৰত আপুনি আজি দলীয়ভাৱে কাম কৰিবলৈ যত্ন কৰক, ইয়াৰ ফলত আপোনালোকে ভাল লাভ কৰিব পাৰিব আৰু কামবোৰো সোনকালে সম্পন্ন হ'ব। কামৰ প্ৰৱাহ আজি নিশ্চিত কৰিব যাতে সুন্দৰ হৈ থাকে আৰু আপোনাৰ নিয়ন্ত্ৰণ নিজৰ হাততে ৰাখিবলৈ যত্ন কৰিব। পৰামৰ্শৰ পৰা আজি বিৰত থাকক, কাৰণ পৰামৰ্শৰ ফলত আজি আনৰ পৰা আপোনালোকে প্ৰতাৰিত হোৱাৰ সম্ভাৱনা অধিক দেখা গৈছে। নিয়োজিত লোকসকলৰ কামৰ বোজা বৃদ্ধি পোৱাৰ ফলত তেওঁলোকৰ কিছু মানসিক হেঁচা অনুভৱ কৰিব পাৰে, গতিকে আপোনালোকে সহকৰ্মীৰ পৰা সহায় লৈ কামবোৰ কৰিবলৈ যত্ন কৰিব। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকৰ সংগীৰ সৈতে মত বিনিময় কৰাৰ সময়ত অলপ শিষ্টাচাৰ বজাই ৰাখিব, কোনো কাৰণতে উত্তেজিত হৈ নপৰিব, নহ'লে সম্পৰ্কত কিছু বেয়া প্ৰভাৱ থাকিব পাৰে। আৰু পৰিয়ালৰ লগতো আজি ভাল সময় দিবলৈ চেষ্টা কৰিব, ইয়াৰ ফলত সম্পৰ্কবোৰ আপোনালোকৰ মধুৰতাপূৰ্ণ হৈ উঠিব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজি আপোনাৰ ব্যস্ততা দিনৰ ফলত আপুনি শাৰীৰিক দিশত কিছু বিসংগতি অনুভৱ কৰিব পাৰে বা কিছু দুৰ্বলতা অনুভৱ কৰিব পাৰে, গতিকে সতেজ হৈ থাকিবলৈ হ'লে আয়ুৰ্বেদিক সামগ্ৰী গ্ৰহণ কৰাটো আপুনি নিশ্চিত কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 8। আজিৰ দিনটো আপোনালোকে সুন্দৰ আৰু সুফল কৰি তুলিবলৈ হ'লে কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আপোনালোকৰ ভাল হওক তাৰেই কামনা কৰিছোঁ। ধন্যবাদ। এতিয়া মিথুন ৰাশি। মিথুন ৰাশিৰ জাতকসকলৰ আজি পৰিকল্পনাৰ দিন হ'ব, গতিকে সকলো কাম আপুনি আজি পৰিকল্পনাৰে আগবাঢ়ি গ'লে সুন্দৰ ফলাফল পাব। আজি আপুনি মানসিক শান্তি লাভ কৰিবলৈ হ'লে আৰ্তজনক সহায় কৰক, ইয়াৰ দ্বাৰা আপুনি কামবোৰ কৰাটো সুবিধা পাব। আজি আপুনি নিজৰ লক্ষ্যত উপনীত হ'বলৈ হ'লে অধ্যৱসায় আৰু একাগ্ৰতাৰ প্ৰয়োজন হ'ব আৰু কথা বতৰাবোৰ সঠিকভাৱে বাছনি কৰি ল'ব, যাতে আপোনালোকৰ আনৰ সৈতে কোনো কাৰণতে বিবাদৰ সৃষ্টি নহয়। আজি আপুনি ইগ' বা অহংকাৰক আপুনি পৰিচালিত ভালদৰে কৰিব লাগিব, নহ'লে ইয়াৰ ফলত আপোনালোকৰ বিৰূপ প্ৰভাৱ পৰাৰ সম্ভাৱনা অধিক। ব্যৱসায়িক ক্ষেত্ৰত আজি সম্পূৰ্ণ মনোনিৱেশ কৰিবলৈ যত্ন কৰক, কিয়নো সামান্য অসাৱধানতাই আপোনাৰ আজি ক্ষতি কৰিব পাৰে আৰু ইয়াৰ ফলত আপোনালোকৰ আৰ্থিক অৱস্থাটো প্ৰভাৱ পৰিব। গতিকে এইখিনি সময়ত আপুনি খুব সুন্দৰকৈ আৰু সাৱধানে চলিবলৈ চেষ্টা কৰিব। আজি আপোনাৰ কেৰিয়াৰৰ লগত জড়িত কিছু ভাল খবৰো পাব, গতিকে ব্যৱসায়িক ক্ষেত্ৰত আপুনি আজি নতুন উদ্যমো দেখা পাব। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকৰ সংগীৰ সৈতে সম্পৰ্কবোৰ ঘনিষ্ঠ হ'ব আৰু লগতে আপোনালোকৰ যোগাযোগবোৰো উন্নত হ'ব। স্বামী স্ত্ৰীৰ মাজতো আজি মধুৰতা দেখা পোৱা গৈছে, গতিকে আপোনালোকে দুয়োজনে পাৰস্পৰিক সমন্বয় বজাই ৰাখি ঘৰখন পৰিচালনা কৰিবলৈ আজি যত্ন কৰিব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজি ভাগৰ আৰু দুৰ্বল অনুভৱ কৰিব পাৰে, গতিকে দৈনন্দিন কাৰ্যকলাপৰ লগতে আপোনালোকে লঘু ব্যায়াম, যোগাসন আৰু আয়ুৰ্বেদিক সামগ্ৰী গ্ৰহণ কৰিবলৈ যত্ন কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নম্বৰ হৈছে 9। আজিৰ দিনটো আপোনালোকে সুফল আৰু সুন্দৰ কৰি তুলিবলৈ হ'লে কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আপোনালোকৰ ভাল হওক তাৰেই কামনা কৰিছোঁ। ধন্যবাদ। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতকসকলৰ আজি আপোনালোকৰ বিভিন্ন দিশত লাভৱান হোৱাৰ সম্ভাৱনা অধিক বাঢ়ি গৈছে, গতিকে আজি আপোনালোকৰ আয়ু বৃদ্ধি পাইছে, গতিকে আপোনালোকে আজি খৰচৰ মাত্ৰাও আপোনালোকে নিয়ন্ত্ৰণ কৰিবলৈ জানিব লাগিব। সেইবাবে আয় আৰু খৰচৰ মাজত ভাৰসাম্য ৰক্ষা কৰি চলিবলৈ চেষ্টা কৰিব আৰু স্থবিৰ হৈ পৰা পুনৰ কিছুমান উৎস আজি আৰম্ভ হ'ব, ইয়াৰ ফলত আপুনি মানসিক শান্তি পাব। সামাজিক কামৰ বাবে কিছু সময় ওলাব, ইয়াৰ ফলত আপোনালোকৰ মানুহৰ সৈতে যোগাযোগ ভাল হ'ব। পাৰিবাৰিক বিষয়ত আপোনাৰ মতামত আজি গুৰুত্ব দিয়া হ'ব, গতিকে আপোনাৰ ঘৰৰ পৰিৱেশ আজি সুন্দৰ হ'ব। আজি আপোনাৰ ভৱিষ্যতত কিছুমান সম্পদ বৃদ্ধি কৰাৰ আপুনি পৰিকল্পনা কৰিব পাৰে, গতিকে এই ক্ষেত্ৰত আপোনালোকে আগবাঢ়ি গ'লে আপোনালোকে সুন্দৰভাৱে আজি মনটো ৰাখিব পাৰিব আৰু মানসিক সন্তুলনো থাকিব। ব্যৱসায়িক ক্ষেত্ৰত আজি কামৰ ধৰণ উন্নত হ'ব। দুপৰীয়াৰ পিছত পৰিস্থিতি আৰু অধিক অনুকূল হ'ব, গতিকে দুপৰীয়াৰ পিছত আৰু অধিক বাধা কমি যাব আৰু আপোনাৰ কামবোৰো সুন্দৰ সফল হ'ব আৰু আৰ্থিক অৱস্থাও আপোনালোকৰ ভাল হ'ব। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকৰ সংগীৰ সৈতে বিশ্বাস বজাই ৰাখিবলৈ চেষ্টা কৰিব। কোনো কাৰণতে সম্পৰ্কত যাতে অৱনতি নঘটে তাৰ প্ৰতি লক্ষ্য ৰাখি চলিলে আজিৰ দিনটো আপোনালোকে সুন্দৰভাৱে অতিবাহিত কৰিব পাৰিব। ঘৰৰ ক্ষেত্ৰতো আপোনালোকে পাৰস্পৰিক বুজাবুজি ৰাখিবলৈ চেষ্টা কৰিব, ইয়াৰ ফলত সকলোৰে সৈতে সম্পৰ্কবোৰ মধুৰ হৈ পৰিব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজি আপোনালোকৰ স্বাস্থ্য ভালেই দেখা গৈছে, কিন্তু আপোনালোকে নিজৰ স্বাস্থ্যৰ প্ৰতি একেবাৰে অৱহেলা নকৰিব আৰু সময়মতে আপোনালোকে খাদ্যাভ্যাস ৰাখিব আৰু সুসংগঠিত হৈ থাকিবলৈ চেষ্টা কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 8। আজিৰ দিনটো আপোনালোকে সুন্দৰ আৰু সুফল কৰি তুলিবলৈ হ'লে কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আপোনালোকৰ ভাল হওক তাৰেই কামনা কৰিছোঁ। ধন্যবাদ। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতকসকলে আজি
আপোনালোকে কাৰোবাক পৰামৰ্শ দিয়াৰ পৰা বিৰত থাকিব, কাৰণ আজি আপোনালোকৰ পৰামৰ্শ বেলেগক দিলে আপোনালোকৰ সুনামত প্ৰভাৱ পৰিব পাৰে, কাৰণ বৰ্তমান সময়ত আপোনাৰ কোনো কাৰণতে বেলেগৰ সৈতে ভাৰসাম্য ৰক্ষা কৰি চলিব নোৱাৰিব। আজি আপোনালোকে নিজৰ কামতে বেছিকৈ মনোনিৱেশ কৰিবলৈ যত্ন কৰক, ইয়াৰ ফলত আপোনাৰ লাভৰ সুযোগ সৃষ্টি হ'ব। আপোনাৰ কৰ্মশৈলী আৰু আচৰণত মানুহ আজি আপ্লুত হ'ব, গতিকে আপুনি নিজৰ কামখিনি সময় সাপেক্ষে কৰি যাবলৈ চেষ্টা কৰিব। যদি আপুনি বাহন কিনাৰ পৰিকল্পনা কৰিছে তেনেহ'লে ঋণ লোৱাৰ আগতে লাভ লোকচানৰ বিষয়ে ভালদৰে আপুনি আলোচনা বা নিজে বিবেচনা কৰি চলিবলৈ চেষ্টা কৰিব, যাতে আপোনালোকৰ আৰ্থিক ক্ষেত্ৰত কোনো ধৰণৰ সমস্যাৰ সৃষ্টি নহয় বা আপোনালোকৰ কোনো কাৰণতে যাতে জটিলতা দেখা নিদিয়ে। ব্যৱসায়িক ক্ষেত্ৰত আপোনালোকে নিজৰ যিবোৰ কাম আছে সেইবোৰত বেছিকৈ আজি জড়িত হৈ আপোনালোকে আগবাঢ়ি যাবলৈ চেষ্টা কৰক। ইয়াৰ দ্বাৰা আপোনালোকৰ কামবোৰ সুন্দৰভাৱে সমাপ্ত হ'ব আৰু আপোনালোকৰ ব্যৱসায়িক পৰিৱেশ সুন্দৰ আৰু লক্ষ্যত উপনীত হ'বলৈ সক্ষম হ'ব। কৰ্মচাৰীসকলৰ ওপৰতো আজি আস্থা ৰাখক, তেওঁলোকে আপোনাক বহু পৰিমাণে আজি সহযোগিতা আগবঢ়াব। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকৰ সংগীৰ সৈতে সৰু অনুষ্ঠান আদি আজি পৰিকল্পনা কৰিব পাৰে বা দুয়োজনে ক'ৰবাত যোৱাৰ পৰিকল্পনা কৰিব পাৰে। ইয়াৰ দ্বাৰা আপোনালোকৰ আজি সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব আৰু আপোনালোকেও সকাহ অনুভৱ কৰিব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজি আপোনালোকৰ বিপদজনক কামৰ পৰা দূৰ থাকিবলৈ চেষ্টা কৰক, কাৰণ আজি আপোনালোকে আঘাত পোৱাৰ সম্ভাৱনা আছে, গতিকে এই ক্ষেত্ৰত অলপ সংযমতা আৰু সাৱধানতা বজাই ৰাখিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নম্বৰ হৈছে 8। আজিৰ দিনটো আপোনালোকে সুন্দৰ আৰু সুফল কৰি তুলিবলৈ হ'লে কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আপোনালোকৰ ভাল হওক তাৰেই কামনা কৰিছোঁ। ধন্যবাদ। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকসকলৰ আজি অলপ সাৱধানে চলিব লাগিব, কাৰণ আজি আপোনালোকৰ বিপদ হোৱাৰ সম্ভাৱনা দেখা গৈছে। গতিকে আজি আপোনালোকে মানুহৰ লগত কথা বতৰাই হওক, আপোনাৰ নিৰ্দিষ্ট কামৰে হওক, আপুনি বিভিন্ন দিশত ভালদৰে নিজে বিবেচনা কৰি আগবাঢ়িবলৈ আজি চেষ্টা কৰিব। ইয়াৰ দ্বাৰা আপুনি উপকাৰী ফলাফল পাব আৰু কোনো কাৰণতে আপুনি আজি নেতিবাচক ফলাফল নেদেখে যদি এনেধৰণেৰে আপুনি আগবাঢ়িব পাৰে। আজি আপুনি বাজেটক অৱহেলা নকৰিব, নহ'লে আপোনাৰ খৰচবোৰ আপুনি নিজৰ নিয়ন্ত্ৰণত ৰাখিব নোৱাৰিব। সেইবাবে যদি আপুনি বাজেট অনুসৰি কামবোৰ কৰে বা খৰচবোৰ কৰে তেনেহ'লে আপোনাৰ আৰ্থিক দিশত কিছু সুবিধা পাব। ব্যৱসায়িক ক্ষেত্ৰত আজি আপোনাৰ আৰ্থিক অৱস্থা স্বাভাৱিক অৱস্থাৰে থাকিব, কিছু উঠা নমা হ'ব, তথাপি আপোনালোকৰ স্বাভাৱিক অৱস্থাই ঘূৰি আহিব আৰু লগতে আপুনি আত্মবিশ্বাসেৰে যিকোনো পৰিস্থিতি আপোনাৰ পক্ষত আজি ঘূৰাই আনিবলৈ সক্ষম হ'ব। গতিকে নিজৰ আত্মবিশ্বাসৰ ওপৰত নিৰ্ভৰ কৰি আজি চলিবলৈ চেষ্টা কৰিব। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকৰ সংগীৰ সৈতে সম্পৰ্কত কিছু ভুল বুজাবুজি হ'ব পাৰে, কিন্তু এইবোৰৰ পৰা আপোনালোকে আঁতৰি থাকিবলৈ চেষ্টা কৰিব। সৰু সুৰা কথাবোৰ যদি আপোনালোকে আঁতৰাই বা দূৰত্ব বজাই ৰাখে বা এইবোৰ যদি মনোযোগ নিদিয়ে তেনেহ'লে সম্পৰ্কত কোনো ধৰণৰ অসুবিধাই দেখা নিদিয়ে। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজি আপোনালোকৰ টোপনিত প্ৰভাৱ পৰিব পাৰে, সেইবাবে আপোনালোকে ধ্যান কৰিব আৰু আয়ুৰ্বেদিক সামগ্ৰী গ্ৰহণ কৰিবলৈ চেষ্টা কৰিব। ইয়াৰ দ্বাৰা আপোনালোকে সকাহ পাব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নম্বৰ হৈছে 1। আজিৰ দিনটো আপোনালোকে সুন্দৰ আৰু সুফল কৰি তুলিবলৈ হ'লে কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আপোনালোকৰ দিনটো আজি সুন্দৰ হওক, ভাল হওক তাৰে কামনা কৰিছোঁ। ধন্যবাদ। এতিয়া তুলা ৰাশি। তুলা ৰাশিৰ জাতকসকলৰ আজিৰ দিনটো সুখেৰে পাৰ কৰিব পাৰিব। আপুনি দীৰ্ঘদিন ধৰি যিবোৰ মানসিক চাপ আছিলে সেইবোৰ আজি নোহোৱা হ'ব আৰু আপুনি আজি নিজকে সফল বুলিও ক'ব পাৰিব। আজি আপোনাৰ নীতিত যিবোৰ আপোনালোকে চলিব সেইবোৰ নীতিতে আপুনি লাভজনক পৰিৱেশৰ সৃষ্টি হোৱা দেখা পাব। গতিকে আনৰ পৰামৰ্শ মনাতকৈ আপোনাৰ নিজৰ কথা মতে বা নিজৰ সুবিধা মতে চলিবলৈ আজি চেষ্টা কৰক। বহু সমস্যা আপুনি দূৰ কৰিবলৈ সক্ষম হ'ব। আজি আপোনাৰ সিদ্ধান্তবোৰ সাৱধানে ল'ব, কাৰণ খঙেৰে যিকোনো বিষয় আপোনাৰ আজি বেয়া হ'ব পাৰে। সেইবাবে শান্ত হৈ সকলো ক্ষেত্ৰত আপুনি সিদ্ধান্ত গ্ৰহণ কৰক। ইয়াৰ দ্বাৰা আপোনালোকে ভাল ফল পাব। ব্যৱসায়িক ক্ষেত্ৰত আপোনালোকৰ চলি থকা যিবোৰ মানসিক চাপ আছিলে সেইবোৰ আজি আপোনালোকে অভিজ্ঞ ব্যক্তিৰ সহায় ল'লে আৰু কৰ্মচাৰীৰ লগত যদি বুজাবুজি কৰে তেনেহ'লে সমাধানৰ পথ দেখা পাব আৰু ইয়াৰ ফলত স্থিতিশীলতা থাকিব আৰু আপোনালোকৰ আগবাঢ়ি যোৱাটো সহায় হ'ব। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকৰ আত্মীয়ৰ সৈতে ক'ৰবালৈ যোৱাৰ নিমন্ত্ৰণ লাভ কৰিব। ইয়াৰ দ্বাৰা সম্পৰ্কত আজি আপোনালোকৰ সুন্দৰ প্ৰভাৱ দেখা পাব। আপোনাৰ পত্নীৰ পৰা আজি ইতিবাচক কিবা এটা লাভ কৰি আপোনালোকে আগুৱাই যাব পাৰিব আৰু ঘৰখনো ভালদৰে পৰিচালনা কৰাত সক্ষম হ'ব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজি গেছৰ সমস্যাই আপোনাক কিছু অসুবিধা দিব পাৰে, গতিকে সুষম ৰুটিন বজাই ৰাখিব আৰু লগতে আপোনালোকে আয়ুৰ্বেদিক সামগ্ৰী গ্ৰহণ কৰিব। ইয়াৰ দ্বাৰা আপোনালোকে সতেজতা আৰু সুস্বাস্থ্য বজাই ৰাখিব পাৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নম্বৰ হৈছে 4।
আজিৰ দিনটো আপোনালোকে সুন্দৰ আৰু সুফলভাৱে কটাবলৈ হ'লে কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আপোনালোকৰ দিনটো সুন্দৰ হওক, ভাল হওক তাৰে কামনা কৰিছোঁ। ধন্যবাদ। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকসকলৰ আজি আপোনালোকে অত্যাধিক যদি পৰামৰ্শ আগবঢ়ায় তেনেহ'লে আপোনাৰ বাবে ক্ষতি হোৱাৰ সম্ভাৱনা আছে। গতিকে নিজৰ ভিতৰৰ যিবোৰ ইংগিত আপোনাৰ নিজৰ বাবে ব্যৱহাৰ কৰিবলৈ আজি যত্ন কৰক। ইয়াৰ দ্বাৰা আপুনি আজি নিজৰ কামত ভাল অগ্ৰগতি দেখা পাব। আৰু আজি ধৰ্মীয় আৰু আধ্যাত্মিক কাম কাজৰ প্ৰতি আজি আগ্ৰহ প্ৰকাশ কৰিলে আপোনাৰ বাবে ভাল হ'ব। আৰ্থিক বিষয়ত আজি সাৱধান হ'ব, কাৰণ অলপ অসাৱধানতাই আপোনাৰ লোকচানৰ সৃষ্টি কৰিব পাৰে। সেইবাবে এই ক্ষেত্ৰত আপোনালোকে অলপ সাৱধান হ'ব যাতে মানসিক চাপ বৃদ্ধি নহয়। ব্যৱসায়িক ক্ষেত্ৰত আজি নতুন কাম আৰম্ভ নকৰিব। ডাঙৰ আপুনি বিনিয়োগৰ পৰাও দূৰত্ব বজাই ৰাখিবলৈ চেষ্টা কৰিব, কাৰণ বৰ্তমান সময়ত আপোনাৰ নিজৰ কামটোতে বেছিকৈ মনোনিৱেশ কৰিলে তাতে আপুনি ভাল লাভৱান হ'ব পাৰিব। নিয়োজিত লোকসকলৰ আজি অতিৰিক্ত সময় কাম কৰিব লগা হ'ব পাৰে। সেইবাবে তেওঁলোকৰ আজি দিনটো সুন্দৰভাৱে আজি পৰিকল্পনা কৰিবলৈ চেষ্টা কৰিব। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকৰ সংগীৰ সৈতে যদি স্বচ্ছতা বজাই ৰাখি চলে তেনেহ'লে আপোনালোকৰ পৰিৱেশ নষ্ট হোৱাৰ পৰা ৰক্ষা পৰিব আৰু লগতে আপোনালোকৰ প্ৰেমৰ সম্পৰ্কত অগ্ৰগতিও দেখিব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজি আপোনালোকে খং আৰু দ্ৰুত প্ৰতিক্ৰিয়া যদি আপোনালোকে অলপ বজাই ৰাখিব পাৰে, যদি নিয়ন্ত্ৰণত ৰাখিব পাৰে তেনেহ'লে আপোনালোকৰ আজি শৰীৰটো ভাল হৈ থাকিব। আৰু যিসকল ৰক্তচাপৰ লগত জড়িত হৈ আছে বা ৰক্তচাপ ৰোগী তেওঁলোকৰ আজি পৰীক্ষাৰ ঔষধৰ প্ৰতি একেবাৰে অৱহেলা নকৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 9। আজিৰ দিনটো আপোনালোকে সুন্দৰ আৰু সুফলভাৱে কটাবলৈ হ'লে কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আপোনালোকৰ ভাল হওক তাৰে কামনা কৰিছোঁ। ধন্যবাদ। এতিয়া ধনুৰাশি। ধনুৰাশি জাতকসকলৰ আজি বিভিন্ন কামত আপুনি যদি বাধাৰ সন্মুখীন হয় তেনেহ'লে আপুনি অলপ সংযমতা আৰু ধৈৰ্য বজাই ৰাখিব। ইয়াৰ দ্বাৰা আপোনাৰ কামবোৰ ভালদৰে পুনৰ সংঘটিত হ'ব আৰু সকলো কাম আপুনি পৰিকল্পিতভাৱে কৰিবলৈ আজি যত্ন কৰক। সকলো কাম আপোনাৰ লাভজনক অৱস্থাত থাকিব। আপোনাৰ চৌপাশৰ যিসকল ব্যক্তি আছে তেওঁলোকৰ সৈতে সমন্বয় স্থাপন কৰাত আজি অলপ কঠিন হ'ব পাৰে। গতিকে সাৱধানতা বজাই ৰাখিব এই দিশত। আৰু ব্যৱসায়িক ক্ষেত্ৰত আজি সময় অনুকূল অৱস্থাত আছে, সুযোগৰো সৃষ্টি হৈছে। গতিকে আগবাঢ়ি যাবলৈ চেষ্টা কৰক। যদিও আপোনাৰ আয় অলপ কম হয়, কিন্তু আপুনি যদি বুদ্ধিমত্তাৰে আগবাঢ়ে তেনেহ'লে আপুনি সেইবোৰতো ভাল প্ৰভাৱ ৰাখিব পাৰিব আৰু আপোনাৰ সুন্দৰ পৰিৱেশৰ সৃষ্টি হ'ব। আজি আপোনাৰ প্ৰেমৰ সম্পৰ্কত যদি আপোনাৰ সংগীৰ সৈতে যদি কিবা পৰিকল্পনা কৰিছে বিবাহৰ বাবে তেনেহ'লে পৰিয়ালৰ অনুমোদন লোৱাটো আজিৰ বাবে ভাল। আজি উত্তম দিন। গতিকে এনে কৰিলে আপোনালোকৰ আজি মানসিক শান্তিও দেখা পাব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজি আপোনালোকৰ মানসিক চাপ নোহোৱা কৰিবলৈ হ'লে আপুনি ধ্যান কৰিবলৈ যত্ন কৰক। আৰু আজি অত্যাধিক কামৰ ফলত আপুনি ক্লান্তিও অনুভৱ কৰিব। গতিকে যোগাসন আৰু ব্যায়ামৰ প্ৰতি গুৰুত্ব দিব আৰু লগতে আয়ুৰ্বেদিক সামগ্ৰী গ্ৰহণ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 7। আজিৰ দিনটো আপোনালোকে সুন্দৰ আৰু সুফল কৰি তুলিবলৈ হ'লে কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আপোনালোকৰ ভাল হওক তাৰে কামনা কৰিছোঁ। ধন্যবাদ। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকসকলে আজি উশৃংখলতা অলপ কমাই কৰিব লাগিব, কাৰণ আজি আপোনালোকৰ উত্তেজিত মনে আপোনাৰ বিভিন্ন দিশত বাধাৰ সৃষ্টি কৰিব পাৰে। গতিকে অলপ ইতিবাচক পৰিৱৰ্তন আনিবলৈ আজি চেষ্টা কৰক। সেইবাবে ৰুটিন সংশোধিত কৰক আৰু আপোনাৰ পৰিকল্পনাৰে আপুনি আগবাঢ়ি যোৱাত আপুনি আজি বেছিকৈ জোৰ দিয়ক। তেতিয়াহে আপুনি ভাল সফলতা অৰ্জন কৰিব পাৰিব। খৰখাতাকে কোনো ধৰণৰ সিদ্ধান্ত নল'ব, নহ'লে লোকচানৰ সৃষ্টি হ'ব পাৰে। আৰু যিকোনো ডাঙৰ প্ৰকল্প হাতত লোৱাৰ আগতে আপুনি ভালদৰে সেই বিষয়ে অধ্যয়ন কৰিব বা তথ্য সংগ্ৰহ কৰি ল'ব। তেতিয়া আপোনালোকে আগুৱাই যাবলৈ সুবিধা পাব। ব্যৱসায়িক ক্ষেত্ৰত আজি মানসিক চাপ বৃদ্ধি হ'ব পাৰে। গতিকে প্ৰতিটো কাম আপুনি তীক্ষ্ণ দৃষ্টি ৰাখক আৰু সৰু সৰু কথাবোৰ আপুনি আঁতৰাই ৰাখিবলৈ চেষ্টা কৰিব। আৰু আপুনি নিজৰ বুদ্ধিমত্তাৰে আপোনাৰ কৰ্মচাৰীসকলক আজি পৰিচালনা কৰিবলৈ চেষ্টা কৰিব, নহ'লে সমস্যাৰ সন্মুখীন হোৱাৰ সম্ভাৱনা থাকিব। প্ৰেমৰ সম্পৰ্কত আজি যিসকল প্ৰেমৰ সম্পৰ্কত আছে তেওঁলোকৰ বিবাহৰ বাবে পৰিয়ালৰ সন্মতি লোৱাটো সময়খিনি ভাল। আৰু ইয়াৰ ফলত আপোনালোকে আজি এই ক্ষেত্ৰত অনুমোদনো পাব পাৰে। ঘৰত আজি বিশেষ কিবা এটা ক্ৰয় কৰিলে আজি আনন্দৰ সৃষ্টি হ'ব। ইয়াৰ ফলত সকলো সদস্যৰ মাজত আপোনালোকে ভাল গুৰুত্ব ৰাখিব পাৰিব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজি আপুনি অলপ সাৱধান হ'ব লাগিব, কাৰণ সময়মতে যদি খাদ্য গ্ৰহণ নকৰে বা টোপনি নলয় তেনেহ'লে আপোনালোকৰ শাৰীৰিক দিশত কিছু অসুস্থতা অনুভৱ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নম্বৰ হৈছে 5। আজিৰ দিনটো আপোনালোকে সুন্দৰ আৰু সুফল কৰি তুলিবলৈ হ'লে কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আপোনালোকৰ ভাল হওক তাৰে কামনা কৰিছোঁ। ধন্যবাদ। এতিয়া কুম্ভ ৰাশি।
কুম্ভ ৰাশিৰ জাতকসকলৰ আজি আপোনালোকে বিচক্ষণতাৰে কাম কৰিবলৈ যত্ন কৰিব লাগিব। নিজৰ বুদ্ধিৰ প্ৰয়োজন হ'ব আপোনালোকে আজি প্ৰয়োগ কৰাৰ বাবে, আৰু সেইমতে যদি আপুনি গোটেই প্ৰক্ৰিয়াটো ৰাখে তেনেহ'লে আপোনালোকে নিশ্চয় ভাল প্ৰতিষ্ঠা ৰাখিব পাৰিব আজিৰ দিনটোৰ বাবে, আৰু ফলাফলো ভাল পাব। প্ৰতিটো কামতে আজি আপোনালোকে সাৱধান হ'ব, কাৰণ প্ৰতিকূল পৰিস্থিতিৰো সৃষ্টি হ'ব পাৰে। গতিকে হয়তো অলপ আপোনালোকৰ সংযমতাৰ প্ৰয়োজন হ'ব। গতিকে সংযমতা বজাই ৰাখি, ধৈৰ্য বজাই ৰাখি প্ৰতিটো কাম কৰিবলৈ চেষ্টা কৰক। ইয়াৰ দ্বাৰা আপোনালোকে কোনো কাৰণতে হতাশ নহয়। ব্যৱসায়িক ক্ষেত্ৰত আজি আপোনাৰ প্ৰতিযোগিতাত লিপ্ত হোৱাৰ সম্ভাৱনা আছে। গতিকে ইতিবাচক দৃষ্টিভংগী ৰাখিলে আপোনালোকৰ ফলাফল ভাল দেখিব। আৰু কৰ্মক্ষেত্ৰত আপুনি সংগঠিত হৈ থাকক। আৰ্থিক সিদ্ধান্তবোৰ চিন্তা কৰি পেলাই ল'বলৈ যত্ন কৰিব, খৰখেদা নকৰিব, নহ'লে আপোনালোকৰ কিছু লোকচান হোৱাৰ সম্ভাৱনাও বৃদ্ধি পাইছে। প্ৰেমৰ সম্পৰ্কত আজি উত্তেজনাৰ সৃষ্টি হ'ব পাৰে। গতিকে আপোনাৰ সংগীৰ সৈতে আপোনালোকে সংযমতা বজাই ৰাখক। খং আৰু ইগ' নিয়ন্ত্ৰণত ৰাখিলে আপোনালোকৰ নিশ্চয় শান্তি বিৰাজ কৰিব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজি আপোনালোকে ধ্যান আৰু ব্যায়ামৰ প্ৰতি গুৰুত্ব দিব। ইয়াৰ দ্বাৰা আপোনালোকে নিজৰ ৰুটিনখন সুসংগঠিত কৰিব পাৰিব আৰু আপুনি সুস্বাস্থ্য বজাই ৰাখিব পাৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নম্বৰ হৈছে 4। আজিৰ দিনটো আপোনালোকে সুন্দৰ আৰু সুফল কৰি তুলিবলৈ হ'লে কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আপোনালোকৰ ভাল হওক তাৰেই কামনা কৰিছোঁ। ধন্যবাদ। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকসকলৰ আজি বিভিন্ন সুযোগৰ দিন হ'ব। আজি আপোনালোকৰ সুযোগ বৃদ্ধি পাইছে। গতিকে আপোনাৰ বিচক্ষণতাৰে সকলোবোৰ কাৰ্য কৰিবলৈ চেষ্টা কৰিব, কাৰণ ভাগ্য আজি আপোনাৰ লগত আছে। আপোনাৰ যিকোনো স্থবিৰ হোৱা প্ৰকল্প আজি পুনৰ চেষ্টা কৰিলে আগবাঢ়িব পাৰিব, আৰু ইয়াৰ ফলত আপোনালোকে নিজৰ সামৰ্থ্যৰ ওপৰতো গুৰুত্ব বৃদ্ধি পাব। বিভিন্ন পৰিস্থিতিত আজি ধৈৰ্য নেহেৰুৱাব, কাৰণ শান্তভাৱে কামবোৰ কৰি থাকিলে আপোনালোকৰ ভাল ফলাফল আহিব। আৰু ব্যৱসায়িক ক্ষেত্ৰত নতুন প্ৰজেক্ট আৰম্ভ কৰিলে আজি আপোনালোকৰ ভাল হ'ব। কৰ্মপদ্ধতিত যি পৰিৱৰ্তন আনিছে সেয়া আপোনাৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব। আমদানি ৰপ্তানি সম্পৰ্কীয় কাম কাজতো আজি লাভৱান হ'ব পাৰিব, আৰু যিসকল আপোনাৰ কৰ্মচাৰী আছে তেওঁলোকেও হয়তো অধিক দায়িত্ব আজি লাভ কৰি তেওঁলোকে আনন্দিত হ'ব আৰু কামবোৰ সুন্দৰকৈ কৰিবলৈ সক্ষম হ'ব। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকে যদি ক'ৰবালৈ যোৱাৰ পৰিকল্পনা কৰিছে তেনেহ'লে আজি আপোনালোকৰ বাবে ভাল হ'ব। ইয়াৰ দ্বাৰা আপোনালোকৰ মাজত বুজাবুজিও বৃদ্ধি পাব। প্ৰেমৰ সংগীৰ সৈতেও আজি আপোনালোকে ভাল বুজাবুজি ৰাখিব পাৰিব, আৰু ইতিবাচক দৃষ্টিভংগী ৰাখিলে আপোনালোকৰ মধুৰতা বৃদ্ধি পাব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজি আপোনালোকৰ অলপ মানসিক চাপ কম কৰিবলৈ যত্ন কৰিব। নিয়মিতভাৱে ধ্যান আৰু বিশ্ৰামৰে আপোনালোকক সকাহ দিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নম্বৰ হৈছে 2। আজিৰ দিনটো আপোনালোকে সুন্দৰ আৰু সুফলভাৱে কটাবলৈ হ'লে কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আপোনালোকৰ ভাল হওক তাৰেই কামনা কৰিছোঁ। ধন্যবাদ। আজিৰ ৰাশি ফলিদান ইয়াতে সমাপ্ত কৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো বন্ধুবৰ্গ আৰু পৰিয়াললৈ আগবঢ়াই দিবলৈ নাপাহৰিব।